বৰডুমচাত লাচিত দিৱস উদযাপন বিশাল খিলঞ্জীয়া জাগৰণ যাত্ৰা বীৰ লাচিত সেনা অসম তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত আৰু পেঙেৰী বৰডুমচা আঞ্চলিক সমিতি তথা ৰতনী পথাৰ গাঁওবাসীৰ সহযোগত দুইদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীয়ে মহাবীৰ জাতীয় নায়ক লাচিত বৰফুকনৰ 402 বছৰীয়া জন্মজয়ন্তী উদযাপন আজি দ্বিতীয় দিনৰ কাৰ্যসূচী অনুসৰি এক বিশাল খিলঞ্জীয়া জাগৰণ যাত্ৰা বাহিৰ কৰা হয় খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ শুভ উদ্বোধন কৰে অসমৰ জনপ্ৰিয় ইউটিউবাৰ সময় গগৈয়ে উক্ত কাৰ্যসূচীত গ্ৰাম্য অঞ্চলটো গায়ন বায়ন মৰাণ জনগোষ্ঠী গোৰ্খা টাই আহোম আদিবাসী দেউৰী মৰাণসকলৰ তুলনি বিয়াকে ধৰি বহুকেইটা জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলে অংশগ্ৰহণ কৰে আবেলি অনুষ্ঠিত হোৱা মুকলি সভাৰ পিছতে সাংস্কৃতিক সন্ধিয়া গীতৰ হৰাৰে কাৰ্যসূচী সামৰণি পৰিব বুলি উদ্যোক্তা সমিতিয়ে জানিবলৈ দিছে মাৰ্ঘেৰিটাৰ পৰা কিষাণ লালুঙৰ ৰিপৰ্ট টাইম 60 অসম তিনিচুকীয়া জিলা সমিতি উদ্যোগত পেঙেৰী বৰডুমচা আঞ্চলিক সমিতি তথা ৰতনী পথাৰ গাঁওবাসীৰ সহযোগত আমাৰ দ্বিতীয় দিনীয়া কাৰ্যসূচী 402 বছৰ লাচিত বৰফুকনৰ জন্মজয়ন্তী আৰু দ্বিতীয় দিনীয়া কাৰ্যসূচী এই কাৰ্যসূচী আমাৰ খিলঞ্জীয়া জাগৰণ যাত্ৰাত আমি আমাৰ বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহক নিমন্ত্ৰণ জনাইছিলোঁ ইতিমধ্যে বিভিন্ন জাতীয় জনগোষ্ঠীয় সাংস্কৃতিক দলসমূহ আহি আমাৰ খিলঞ্জীয়া জাগৰণ যাত্ৰাত তেওঁলোকে অংশগ্ৰহণ কৰিছে আৰু এই খিলঞ্জীয়া জাগৰণ যাত্ৰাৰ পৰা আমি ক'ব বিচাৰোঁ যে অসমত বসবাস কৰা খিলঞ্জীয়া জাতীয় জনগোষ্ঠীৰ যি প্ৰাপ্য আৰু অধিকাৰ কাৰণে আমাৰ বীৰ লাচিত অসমৰ যি অটল অজেয় অদম্যৰ ওপৰত যি আমাৰ সংগ্ৰাম অব্যাহত আছে আৰু ভৱিষ্যতে ইয়াৰ পৰাই আমাৰ বীৰ লাচিত অসমৰ যি আমাৰ সংগ্ৰাম ভৱিষ্যতলৈ অব্যাহত থাকিব ধন্যবাদ